হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আমাৰ খবৰ ভাল। আপোনালোকৰ ভালনে? আজি মই এটা নতুন ব্লগ আৰম্ভ কৰিছোঁ আৰু এইটো ব্লগ আচলতে এইবাৰ আমাৰ ৰঙালী বিহুৰ সময়ত আমাৰ বঙৰা অঞ্চলত যিটো বঙৰা আঞ্চলিক ক্লাব আছে সেই ক্লাবৰ 50 বছৰ হোৱাৰ কাৰণে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছিলে। এপ্ৰিলৰ 17-18 তাৰিখে এই দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী উৎসৱ পালন কৰিছিলে আৰু সেই দুদিনৰ কাৰ্যসূচীৰে আজি মই এই ব্লগটো আৰম্ভ কৰিছোঁ আৰু আপোনালোককো সেই দুদিনৰ কাৰ্যসূচীনো কেনেদৰে পালন কৰিছিলে সেই সকলোখিনি এটা ব্লগ হিচাপে বনাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকেও চাই ভাল পাব। সোণালী জয়ন্তী উদযাপন কৰাৰ আগতে যিসকল লোকে এই ক্লাবলৈ দান বৰঙণি দিছিলে সেইসকলৰ ফটো মই ইয়াতে আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকে গোটেই দুদিনৰ কাৰ্যসূচী এই ব্লগটোত দেখিবলৈ পাব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু আগলৈ আমাক এনেদৰে উৎসাহ দি থাকিব। এইখিনিতে মই বঙৰা আঞ্চলিক ক্লাবৰ কিছু ইতিহাসৰ কথা ক'বলৈ বিচাৰিছোঁ। মই জনামতে এই বঙৰা আঞ্চলিক ক্লাবটো 1976 চনত জন্ম হৈছিল যদিও তাৰ আগতেই কিন্তু এই অঞ্চলৰ কিছু ৰাইজৰ সহযোগত প্ৰথমে বীণাপানী নামেৰে এটি ক্লাবৰ জন্ম হৈছিলে আৰু এই বীণাপানী ক্লাবটিৰ পিছত এই বঙৰা অঞ্চলৰ ৰাইজৰ সহযোগত পুনৰ বঙৰা আঞ্চলিক ক্লাব হিচাপে নামাংকিত হৈছিলে আৰু তেতিয়াৰ পৰা এই ক্লাবটোৱে যথেষ্টখিনি কাম কৰি আহিছে। এই অঞ্চলৰ ৰাইজৰ হকে বিভিন্ন ধৰণৰ গঠনমূলক কামবিলাক কৰি আহিছে। গতিকে 1976 চনত জন্ম হোৱা এই বঙৰা আঞ্চলিক ক্লাবৰ এইবাৰ 2026ত 50 বছৰ হৈছে। গতিকে সেইবাবে এই বছৰত এই ক্লাবটোৱে সোণালী জয়ন্তী বৰ্ষ পালন কৰিছে। মই জনামতে বঙৰা অঞ্চলৰ বৃহত্তৰ ৰাইজ লগ হৈ পেলাই এই অঞ্চলত এই ক্লাবটিৰ জন্ম দিছিলে। বিশেষকৈ বৃহত্তৰ বঙৰা অঞ্চলত কেইবাখনো গাঁও আছে। খলিখলা, পাচনিয়াপাৰা, মাছপাৰা, কৈতাসিদ্ধি, কোচপাৰা, ষাঠিকৰপাৰা, ৰায়বৰী, মুছলিমপাৰা, তালুকদাৰপাৰা। কেইবাখনো গাঁৱৰ ৰাইজে এই ক্লাবৰ লগত জড়িত হৈ আছে। গতিকে আজিৰ এই অনুষ্ঠানটোত সকলো ৰাইজ একেলগে ওলাই আহিছে। চাওকচোন ইমান আনন্দ ফূৰ্তিৰে আয়তীসকলে প্ৰচেছন কৰিছে। মুঠতে এই অনুষ্ঠানটো খুব সুন্দৰ আৰু উলহ মালহেৰে ইয়াৰ ৰাইজে উদযাপন কৰিছে। সোণালী জয়ন্তীৰ প্ৰথম দিনাখনৰ কাৰ্যসূচীত ৰাতিপুৱা পতাকা উত্তোলন আছিলে। একেলগে 50খন পতাকা উত্তোলন কৰা হৈছিলে আৰু তাৰ পিছতে স্মৃতি দৰ্পণ অনুষ্ঠানটিও অনুষ্ঠিত হৈছিলে। ইয়াৰ পিছতে আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু আমাৰ শ্ৰদ্ধাৰ স্বৰ্গীয় ভূপেন হাজৰিকাদেৱলৈও শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটি ৰখা হৈছিলে। সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিয়ে অশেষ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমি আমাৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। বঙৰা চৰ্দাৰ গৌতম দাস গাঁও প্ৰধান, কৈতাসিদ্ধি চৰ্দাৰ মুকুট শৰ্মা গাঁও প্ৰধান, পাচনিয়াপাৰা। এতিয়া আমি আমাৰ যি 50খন পতাকা উত্তোলন কৰিবলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। আপোনালোক সবাকে পতাকাবোৰ উত্তোলন কাৰণে সাজু কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া সকলোৱে একেলগে 50খন পতাকা আমি উত্তোলন কৰিম। বঙৰা আঞ্চলিক ক্লাবৰে ঐতিহ্যমণ্ডিত সোণালী জয়ন্তী বৰ্ষৰ প্ৰথম দিনৰ ঐতিহাসিক সাক্ষী হিচাপে 50খন পতাকা একেলগে
ঐ অমিতা ধুচু মোবাইলটো ধুচু মই এতিয়া ঐ ভূপেন দা আমাৰ যি 50খন পতাকা উত্তোলন কৰিবলৈ আমি নিমন্ত্ৰণ জনাইছোঁ আপোনালোক সবাকে পতাকাবোৰ উত্তোলনৰ কাৰণে সাজু কৰিবলৈ অনুৰোধ জনাইছোঁ এয়া সকলোৱে একেলগে 50খন পতাকা আমি বৰ আঞ্চলিক ক্লাবৰে ঐতিহ্যমণ্ডিত সোণালী জয়ন্তী বৰ্ষৰ প্ৰথম দিনৰ ঐতিহাসিক সাক্ষী হিচাপে 50খন পতাকা একেলগে উত্তোলন কৰিম ৰেডি হৈছে সকলো এতিয়া সকলোকে একেলগে পতাকা উত্তোলন কৰিবলৈ অনুৰোধ জনাইছোঁ সাজু 1 2 3 go আমি সমবেত সংগীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ শিল্পীসকলক সমবেত সংগীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু ইয়াৰ পিছতে এই বঙৰা আঞ্চলিক ক্লাবৰ সকলো সদস্য আৰু ৰাইজে লগ হৈ এটা সাংস্কৃতিক শোভাযাত্ৰাৰ দল উলিয়াইছিলে সকলো ৰাইজে লগ হৈ উল্লাহ মালহেৰে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিলে ক্লাবৰ সন্মুখেৰে বাছ হৈ গ'ল ভিডিঅ' বনাইছোঁ ঐ ভিডিঅ'
টানা না নাই রে গো টানা না রে না ইয়াউল ধানের পাতুরি এই খাবার বেলায় মনে পড়ে আমার গানের দুঃখী গো ইয়াম লাগি করে করাজে পাম আৰু সোণালী জয়ন্তীৰ প্ৰথম দিনাখনি বঙৰা আঞ্চলিক ক্লাবৰ উদ্যোগত বিভিন্ন ধৰণৰ বাৰৰহণীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছিলে আৰু সিদিনা সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈছিলে এটি হুঁচৰি নৃত্যৰে আৰু ইয়াৰ পিছতে মঞ্চত গীত পৰিৱেশন কৰিছিলে বঙৰাৰ জীয়ৰী মৰমী শৰ্মাই
আৰু ইয়াৰ পিছৰ দিনাখনৰ কাৰ্যসূচীখিনি মই নেক্সট ব্লগত দেখুৱাম বুলি ভাবিছোঁ, নহ'লে এই ব্লগটো বহুত দীঘলীয়া হৈ গৈছে। গতিকে আপোনালোকে যদি আজি মোৰ এই ব্লগটো চাই ভাল পাইছে, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ আহিলোঁ, বাই বাই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।